দিশহাৰা কংগ্ৰেছৰে সমবেদনা বিধায়ক দিগন্ত কলিতাৰ 14খনৰ এখনো আসন কংগ্ৰেছে নাপাবও পাৰে বুলি কটাক্ষ দিগন্ত কলিতাৰ কি কৰিব কি নকৰিব তাক লৈ কংগ্ৰেছ অসহায় হৈছে বুলি মন্তব্য বিধায়কগৰাকীৰ আসলতে কংগ্ৰেছ দলটোৰ প্ৰতি এতিয়া আমাৰ আমি হেতু দল ছিলো আমাৰ বেয়াই লগা হৈছে কংগ্ৰেছ দলটোৰ প্ৰতি বিশেষকৈ অসমত আজি ৰকিবুল হুছেইনৰ দৰে যদি এজন প্ৰভাৱশালী নেতা যদি ধুবুৰীত ইলেকশ্যন খেলিম বুলি তেওঁৰ নামো গ'ল তাতে আজি যদি তেওঁ সাৰেন্ডাৰ কৰিছে তাৰমানে মই দেখিছোঁ যে কংগ্ৰেছ দলৰ নেতাসকল দিশাহাৰা হৈছে আসলতে হীনতাত ভুগিছে কি কৰিম কেতিয়াবা সাৰেন্ডাৰ কৰে কেতিয়াবা পাৰ্টি এৰি গুচি যায় আজি সঁচাকৈ কংগ্ৰেছ দলটো যে ইমান তললৈ গুচি যাব আমি কেতিয়াও ভবা নাছিলোঁ স্বাধীনতাৰ 150 বছৰ আগৰ পৰা তেওঁলোকে ক্লেইম কৰে 70 বছৰ ভাৰতবৰ্ষত তেওঁলোকে শাসন কৰিলে দিল্লীত এইটো অৱস্থা আজি অসম কংগ্ৰেছত এনেকুৱা দুৰৱস্থাৰ হেতু যে মানুহবিলাকৰ মনত সেই যিটো উৎসাহ বা যে ইলেকশ্যন অহাৰ যিটো তেওঁলোকে ইলেকশ্যন খেলাৰ যিটো এটা সময় আছিল কংগ্ৰেছত মানুহ টিকেট বিচাৰাৰ হেঁপাহ আছিল আজি কংগ্ৰেছ দলত সাংসদৰ কাৰণে টিকেটৰ দাবিদাৰ নোহোৱা হৈ গ'ল ষ্ট্ৰং দাবিদাৰ মই কংগ্ৰেছ দলটোক কৈছোঁ যে আপোনালোকে অকণমান নিজক লৈ আলোচনা কৰক কেনেকৈ আপোনালোকে একত্ৰিত হৈ